সমগ্ৰ ঘটনাটোৰ আঁৰৰ তিনিটা মই প্ৰথমে কাহিনী কৈ ল'ব বিচাৰিছো। এই জঘন্য ঘটনাটো সংঘটিত হ'ল এটা ৰাজহুৱা মন্দিৰৰ প্ৰাংগণৰ ঠিক কাষতে। মই প্ৰাংগণৰ ভিতৰত বুলি এই মুহূৰ্তত নকওঁ, যিহেতু এটা চেঞ্চিটিভ ইছ্যু। এই মুহূৰ্তত আৰক্ষীয়ে এটা কথা স্পষ্ট কৰিছে, নিজৰাৰ পৰা যি দুৰ্গা মন্দিৰ আছিল সেই দুৰ্গা মন্দিৰটোৰ ঠিক প্ৰাংগণৰ কাষতেই এই কাণ্ডটো সংঘটিত হৈছিল। প্ৰায় 8গৰাকীকৈ যুৱক, 8ৰ পৰা 10গৰাকীকৈ যুৱকৰ দল এটা উপস্থিত আছিল। আৰু তাতোকৈ দ্বিতীয়টো সবাতোতকৈ তাৎপৰ্যপূৰ্ণ কথাটো হ'ল সেই ভুক্তভোগী সেই যুৱতীগৰাকী কিন্তু বিবাহিত আছিল, এগৰাকী বিবাহিত মহিলা বুলি আমি এই মুহূৰ্তত ক'ব পাৰো। সেই অঞ্চলটোত যথেষ্ট দিনৰ পৰা 8-10জনীয়া হেৰণীয়া গুণ্ডাৰ তেখেতে নিৰ্যাতনৰ বলি হ'বলগীয়া হৈছিল, যৌন নিৰ্যাতনৰ বলি হ'বলগীয়া হৈছিল। কিন্তু তেখেতে সন্মানৰ খাতিৰত সেই কথা পৰিয়ালবৰ্গক তেখেতে পূৰ্বে অৱগত কৰিব পৰা নাছিল। কিন্তু মাথো 5 দিন পূৰ্বে, অৰ্থাৎ 9ৰ পৰা 10 তাৰিখে নিশা সেই দলটোৱে পুনৰবাৰ সেই ভুক্তভোগী যুৱতীগৰাকীক, যিহেতু তেখেতৰ পৰিচয় আমি এই মুহূৰ্তত ল'ব নোৱাৰো, ৰাজহুৱাকে ল'ব নোৱাৰো, সেই বিবাহিত মহিলা তথা যুৱতীগৰাকী তেওঁলোকে আগগুচি ধৰিছিল আৰু তেওঁক ঠিক মন্দিৰৰ প্ৰাংগণৰ কাষলৈ তেখেতক টানি এক প্ৰকাৰ লৈ গৈছিল সেই দলটোৱে। আৰু সেই দলটোৱে অৱশেষত তেখেতক ভিডিঅ' কৰিছিল, ফুটেজ সংগ্ৰহ কৰিছিল, তেখেতক যৌন নিৰ্যাতন চলাইছিল, তেখেতক উলংগ কৰি পেলোৱা হৈছিল আৰু অতি বৰ্বৰভাৱে তেখেতক মাৰপিট পৰ্যন্ত কৰা হৈছিল। তেখেতৰ গুপ্তাংগত ইতিমধ্যে যথেষ্ট সংখ্যক আঘাতৰ চিন স্পষ্ট হৈছে বুলি ইতিমধ্যে মেডিকেলৰ যি প্ৰাৰম্ভিক তথ্য আমি লাভ কৰিছো। অতি জঘন্য ঘটনা। ইতিমধ্যে সমগ্ৰ অঞ্চলটো, বৰাগাঁও অঞ্চলটো ৰাইজ ইতিমধ্যে গড়চুক আৰক্ষীৰ সহযোগ বিচাৰিছে। গড়চুক আৰক্ষীয়ে যিসমূহ তথ্য প্ৰমাণ এই মুহূৰ্তত লাভ কৰিছে, সেই তথ্য প্ৰমাণৰ আধাৰত ইতিমধ্যে 6গৰাকীকৈ যুৱকক ইতিমধ্যে আটক কৰিছে। কুলদীপ, পিংকু দাস, মৃণাল, গগন, বিজয় আৰু সৌৰভ, এই 6গৰাকী যুৱকক ইতিমধ্যে আটক কৰিছে। কিন্তু এতিয়ালৈকে 3গৰাকীৰ পৰা আন 4গৰাকী যুৱক কিন্তু এতিয়াও পলাতক হৈ আছে। সমগ্ৰ গেংটোত প্ৰায় 10গৰাকী যুৱক আছিল, 4জন যুৱক এতিয়াও যদিও পলাতক হৈ আছে। বাকী 6গৰাকী কিন্তু আৰক্ষীয়ে বৰ্তমান সোধ-পোছ অব্যাহত ৰাখিছে, জেৰা অব্যাহত ৰাখিছে। ইতিমধ্যে ভাইৰেল যিটো ভিডিঅ' হৈছিল, সেই ভিডিঅ'টো কিন্তু ইতিমধ্যে প্ৰায় কেইবাগৰাকীও নৰপিশাচৰ ইতিমধ্যে যি স্পষ্ট ছবি কিন্তু আৰক্ষীয়ে স্পষ্ট তথ্য তেওঁলোকে লাভ কৰিছে। সম্পূৰ্ণ মদ্যপান কৰি এক প্ৰকাৰ সেই অঞ্চলটোত হেৰণীয়া গুণ্ডাৰ ৰূপত কেইবাবাৰো সন্ত্ৰাসৰ গোচৰত ইতিমধ্যে লিপ্ত থকা এই যুৱকৰ দলটোৰ আখৰিক প্ৰবৃত্তিৰ বাবে আজি এটা পৰিয়াল, এটা খিলঞ্জীয়া পৰিয়াল, এগৰাকী যুৱতী, এগৰাকী বিবাহিত মহিলাৰ ঘৰ এই মুহূৰ্তত কিন্তু শেষ হৈ যাবলগীয়া আছে। আৰু আৰক্ষীয়ে কি কৰি আছে, 5টা দিন উকলি গৈছে। ইতিমধ্যে 24 ঘণ্টা পূৰ্বে আৰক্ষী হাতলৈ সেই তথ্য আহিছিলে। ধন্যবাদ জনাইছো ধৃতি, ধন্যবাদ জনাইছো। আমি পৰৱৰ্তী সময়তো আপোনাৰ সৈতে সংযোগ স্থাপন কৰিম। আৰু ইতিমধ্যে আমাৰ জ্যেষ্ঠ সাংবাদিক ধৃতিয়ে যে জনাইছে যে সেই অঞ্চলটোত বৰাগাঁৱত যিহেতু এই ঘটনা সংঘটিত হৈছে, সেই অঞ্চলটোত আচলতে এইকেইজন যুৱকে প্ৰায়ে সন্ত্ৰাস চলাইছিল। মদ্যপান কৰি হওক বা বিভিন্ন নিচাজাতীয় সামগ্ৰী লৈ তেওঁলোকে দীৰ্ঘদিন ধৰি সেই অঞ্চলটোত সন্ত্ৰাস চলাইছিল। আৰু তাৰ মাজতে এগৰাকী যুৱতী এই নৰপিশাচকেইটাৰ কামনাৰ বলি হোৱা দেখিবলৈ পোৱা গৈছে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে যুৱতীগৰাকী। আৰু এই ভিডিঅ' এতিয়া এই পাখণ্ডকেইটাই ভাইৰেল কৰিছে, সামাজিক মাধ্যমত ভাইৰেল কৰিছে সেই ধৰ্ষণৰ অতি জঘন্য ভিডিঅ'। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।